সমাগত বিধানসভা নিৰ্বাচন সমষ্টিয়ে তৎপৰতা বাঢ়িছে ৰাজনৈতিক দল আৰু প্ৰাৰ্থীৰ কৰবাত যদি অব্যাহত আছে প্ৰাৰ্থিত্বক লৈ জল্পনা কল্পনা কোনো সমষ্টিত চলিছে প্ৰাৰ্থিত্বৰ মাজত বাকযুদ্ধ মাজত মাত্ৰ কেইটামান দিন ৰাজ্যৰ সৰ্বত্ৰে এতিয়া গাদী লোৱাৰ যুঁজ ভোটাৰৰ মন আকৰ্ষণ কৰিবলৈ আঁচনিৰ শুভ উদ্বোধনী সভা আৰম্ভ হ'ল বোকাচতীৱাৰ খেল কমলপুৰত দিগন্ত কলিতা ভাৰ্চেছ সত্যব্ৰত কলিতা সত্যব্ৰত কলিতাৰ বেমাৰ আছে এইবাৰ এন্টিবায়োটিক দিব দিগন্ত কলিতাই সত্যব্ৰত কলিতাৰ এটা বেমাৰ আছে ইলেকশ্যন খেলা এই মানুহজনৰ এই বেমাৰ আছে তে বেমাৰী মানুহক আমি ভালকে এন্টিবায়োটিক দিব লাগিব কি যে আৰু ভৱিষ্যতে যাতে তেওঁ আৰু জীৱনত ৰাজনীতি নকৰে প্ৰত্যুত্তৰত সত্যব্ৰত কলিতাই কয় দিগন্ত কলিতা এলজাইমাৰ ৰোগী চৰকাৰৰ নতুন বেমাৰ আৰম্ভ হৈছে এলজাইমাৰ তেওঁ মানে পাহৰি যায় তেওঁ ভাৰতবৰ্ষ কেতিয়া স্বাধীন হৈছে সেইটোও বেলেগক সুধি ক'বলগীয়া হৈছে গতিকে তেনেকুৱা এজন মানুহৰ তেনেকুৱা এজন ব্যক্তিক প্ৰশ্নৰ উত্তৰ দিয়াটোৱে মই ভাবোঁ মোৰ কাৰণে এটা বৰ অস্বস্তিকৰ কথা কি উত্তৰ দিম উত্তৰ দিবলগীয়া নাই নিৰ্বাচন মানুহে খেলে তেওঁ কি কাম কৰিলে সেইটোৰ কথা কওক বিজেপিয়ে কি কৰিব বিচাৰে সেইটো কথা কওক হিমন্ত বিশ্ব শৰ্মাৰ পৰা তেওঁ কমলপুৰ সমষ্টিলৈ কিমান অনুদান আনিলে সেইটো কথা কওক তেওঁৰ ডাক্তৰৰ বিদ্যাটো মানে তেওঁ লৈছে তেওঁতো ডাক্তৰ হ'ব নোৱাৰে মেডিকেলত তেওঁ বহুত ঠিকা কৰিছিলে সেইকাৰণে কিবা শিকিবও পাৰে মেডিকেলত তেওঁৰ ঠিকা কৰাৰ অভ্যাস আছে কিন্তু তেওঁ ডাক্তৰ হ'বলৈও চেষ্টা কৰিছে ইমান ডাঙৰ গঢ়িত কাম নকৰিব কমলপুৰ সমষ্টিৰ মানুহ বৰ শিক্ষিত বিহপুৰীয়া সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী ৰাম ভূঞা বিজেপিত যোগদান কৰিব বুলি বিধায়ক মানৱ ডেকাই কৰা মন্তব্যৰ প্ৰত্যুত্তৰত কি ক'লে শুনক বিহপুৰীয়াৰ কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে বডি লেংগুৱেজটোত বুজিছোঁ দুটা ভাৱনা তাত যুক্ত হৈ আছে প্ৰথম ভাৱনাটো স্পষ্টই কৰিব বিচাৰিছে যে বিহপুৰীয়াত এইবাৰ কংগ্ৰেছ দলৰ বিধায়ক হ'ব বা হ'ল তাৰ কাৰণে মই তেখেতক ধন্যবাদ জনাইছোঁ আৰু পৰম্পৰাগতভাৱে আমি দেখা পাওঁ যে 3টা মাহৰ পাছত চৰকাৰ যেতিয়া গঠন হয় অন্য দলৰ মানুহ সেই দলটোত যোগ হয় আৰু আকৌ এবাৰ ইলেকশ্যন হয় সেই কথাটো মানৱ ডেকা ডাঙৰীয়াই উপলব্ধি কৰিছে আৰু সেইকাৰণে এপ্ৰিলৰ ইলেকশ্যন জুনলৈকে লৈছে কিন্তু দ্বিতীয় ভাৱনাটো তেখেতৰ কাৰণে এইটো সপোন এই সপোনটো বাস্তৱ নহয় ভূপেন ৰায়ক লৈ গৰম অভয়াপুৰী সমষ্টি অগপ নেতা ভূপেন ৰায়ে টিকটৰ বাবে অগপ এৰি বিজেপিত যোগদানৰ খবৰ ওলোৱাৰ পাছতেই অভয়াপুৰী বিজেপি কৰ্মীৰ মাজত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া কথা আমি জাষ্ট মানে শুনিহে আছোঁ মই বেলেগ ফালে নুশুনা নহয় মই 2-4জনে মোকো প্ৰশ্ন কৰি আছে কিন্তু এতিয়ালৈকে আমি ৰাজ্যিক সমিতিৰ ফালৰ পৰা বা ৰাজ্যিকৰ কোনো ধৰণৰ আমাৰ নেতাৰ পৰা এতিয়ালৈকে তেনেধৰণৰ কোনো ধৰণৰ নিশ্চয়তা আমি গম পোৱা নাই তেখেতে যোগদান কৰিব বা তেনেধৰণৰ কোনো কথা নাই কাৰণ ভাৰতীয় জনতা পাৰ্টি যোগদান কৰাৰ কাৰণে সকলোৱে সাজু হৈ আছে আৰু যদি তেনেকুৱা ধৰণৰ যদি ঘটনা হয় আপুনি যেনেধৰণে কৈছে যদি হয় তেতিয়াহ'লে আমি যথেষ্ট দুখ পাম কাৰণ ইতিমধ্যে আমাৰ বহুত কেইগৰাকী কাৰ্যকৰ্তা আপোনালোকে জানেই যে 2016 চনৰ পৰা আমাৰ বহুত কাৰ্যকৰ্তা তেনেধৰণে লাগি আছে নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে এতিয়া এনেদৰেই সমষ্টিয়ে বৃদ্ধি পাইছে ৰাজনৈতিক দল আৰু প্ৰাৰ্থীৰ তৎপৰতা ব্যুৰ ৰিপৰ্ট প্ৰাগ নিউজ